নমস্কাৰ টেট পৰীক্ষাৰ্থীসকল ইউটিউব চেনেল PM কোচিং চেণ্টাৰলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আনিছোঁ সিলেবাছ অনুযায়ী ইংৰাজী বিষয়ৰ প্ৰিপৰেশ্যন অফ টাইমৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ। সকলোৱে গুৰুত্ব সহকাৰে চাব, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, যাতে ভৱিষ্যতে আৰু ভাল শিক্ষা বিষয়ক ভিডিঅ' দিব পাৰোঁ। বলক পৰীক্ষাৰ্থীসকল প্ৰশ্নসমূহলৈ যাওঁ আৰু আলোচনা কৰোঁ। প্ৰিপৰেশ্যন অফ টাইম এট ক'ত ব্যৱহাৰ কৰা হয় আমি সকলোৱে চাওঁ। We use at to designate specific time. Specific time দিয়া থাকিলে, নিৰ্দিষ্ট টাইম যদি দিয়া থাকে তেতিয়া at ব্যৱহাৰ কৰা হয়। যেনে এক্সাম্পল আমি চাওঁ, এক্সাম্পল 1, the train is due at 12:15 PM. 12:15 PM অতে ট্ৰেইনখন যাব। স্পেচিফিক টাইম দিয়া আছে সেইকাৰণে at ব্যৱহাৰ কৰা হয়। এক্সাম্পল 2, I have a meeting at 9 AM. 9 AM মিটিংখন আৰম্ভ হ'ব, সেইকাৰণে ইয়াত টাইম যিটো দিয়া আছে উল্লেখ কৰা আছে সেইকাৰণে এট ব্যৱহাৰ কৰা হয়। এক্সাম্পল 3, দ্য শ্বপ ক্ল'জেছ এট মিডনাইটতে বন্ধ হ'ব। মিডনাইটটো যিটো স্পেচিফিক টাইম হয় সেইকাৰণে ইয়াত এট ব্যৱহাৰ হয়। চ' স্পেচিফিক টাইম দিয়া থাকিলেহে এট হ'ব। তো ভালদৰে মনোযোগ দিব আৰু চেষ্টা কৰি থাকিব। নাও এতিয়া শিকোঁ প্ৰিপজিশ্যন অফ টাইম অন ক'ত ব্যৱহাৰ হয়। উই ইউজ অন ডেজিগনেট ডেজ এণ্ড ডেট। যদি ডেজ আৰু ডেট দিয়া থাকিব তেতিয়া অন ব্যৱহাৰ হয়। এক্সাম্পল চাই লওঁ, মাই ব্ৰাদাৰ ইজ কামিং অন মনডে। মনডেটো কি হ'ব, ডেজিগনেট ডেজটো উল্লেখ কৰা থকাৰ কাৰণে অন ব্যৱহাৰ হৈছে। এক্সাম্পল 2, উই আৰ হেভিং এ পাৰ্টি অন দ্য 4th জুলাই। 4 জুলাই তাৰিখে আমি পাৰ্টি কৰিম। এনেধৰণৰ যেতিয়া ডেট দিয়া থাকে আৰু ডেজ যদি দিয়া থাকে তেতিয়া অন ব্যৱহাৰ কৰা হয়। এতিয়া প্ৰিপজিশ্যন অফ টাইম ইন ক'ত ব্যৱহাৰ কৰা হয় আমি জানি লওঁ। উই ইউজ ইন ফৰ নন স্পেচিফিক টাইমছ ডিউৰিং এ ডে, এ মান্থ, এ ছিজন অৰ এ ইয়েৰ। নন স্পেচিফিক টাইমটো উল্লেখ কৰা নাথাকে সেইকাৰণে আমি কি কৰিম, ইয়াত ইন ব্যৱহাৰ কৰিম। এক্সাম্পল, she likes to jog in the morning. the morning. মৰ্ণিংটোতো স্পেচিফিক টাইম নহয়, সেইটো নন স্পেচিফিক টাইম। মৰ্ণিঙৰ যিকোনো সময়ত সি জগিং কৰে আৰু সেইটো কৈছে সেইকাৰণে ইন ব্যৱহাৰ হৈছে। এক্সাম্পল 2, it is too cold in winter to run outside. উইণ্টাৰটো এটা নন স্পেচিফিক টাইম হয় সেইকাৰণে আমি ইন ব্যৱহাৰ কৰিছোঁ। he started in job in 1971. 71ৰ কোন তাৰিখৰ পৰা সি জব ষ্টাৰ্ট কৰিছিলে এইটো উল্লেখ কৰা নাই কাৰণে এইটো নন স্পেচিফিক ইয়েৰ হ'ল। ঠিক একেদৰে এক্সাম্পল 4, হি ইজ গোয়িং টু কুইট ইন আগষ্ট। আগষ্টত সি এৰিব। কোনটো তাৰিখে এৰিব সেইটো উল্লেখ কৰা নাই সেইকাৰণে এইটো নন স্পেচিফিক টাইম অফ মান্থ হৈ গ'ল। চ' এনেধৰণৰ ক্ষেত্ৰত ইন ব্যৱহাৰ কৰা হয়। কুৱেশ্যন 1, I saw her Xmas যিহেতু স্পেচিফিক টাইম হৈছে ইয়াত সেইকাৰণে ইয়াৰ ক্ষেত্ৰত কি কৰা হ'ব, এট ব্যৱহাৰ কৰা হ'ব। ইয়াৰ শুদ্ধতৰ এট হ'ব। I saw her at Xmas যিহেতু এক্সমাছটো ডেজিগনেটেড স্পেচিফিক টাইমত পৰিছে। Now question 2, she often goes out night. সেইটো স্পেচিফিক টাইম হৈ গ'ল, ডেজিগনেটেড স্পেচিফিক টাইম। নাইটতে সি ওলাই গুচি যায় সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এট। কুৱেশ্যন 2, she often goes out at night. নাইটতে সি সঘনাই বাহিৰলৈ ওলাই যায়। চ' এনেবোৰ ক্ষেত্ৰত সদায় এট ব্যৱহাৰ কৰা হয়। কুৱেশ্যন 3, I get up 7 AM. চ' ইয়াতো স্পেচিফিক যিটো টাইম দিয়া আছে 7 AM, 7 AM সি বিচনাৰ পৰা উঠোঁ। এনেধৰণৰ ক্ষেত্ৰত এট ব্যৱহাৰ কৰা হয়। কুৱেশ্যন 4, I saw her Xmas day. এক্সমাছ দিনাখনত মই তাইক দেখিছিলোঁ, সেইটো ডেজিগনেটেড ডেজ হৈ গ'ল সেইকাৰণে ইয়াত সদায় অন ব্যৱহাৰ কৰা হ'ব। যিটো এক্সমাছ ডে কৈছে কাৰণে ডেজিগনেটেড ডেট পৰি গ'ল সেইকাৰণে ইয়াত অন ব্যৱহাৰ কৰা হয়। Question 5, he started
মানডে সেইটো ডেজিগনেটেড ডেজ হৈ গ'ল সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অন মনডে Question 6 he often goes out Friday night এইটো যেটো ডেজিগনেটেড ডে উল্লেখ কৰা থাকিলে সেইকাৰণে ফ্ৰাইডে যেটো উল্লেখ কৰা থাকে কাৰণে ইয়াত অন ব্যৱহাৰ কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনসাৰ এ অন Now question 7 I was born July the non specific times of month জুলাইৰ কোনটো দিনা জন্ম হৈছে এটো উল্লেখ কৰা নাই জুলাই মাহৰ জন্ম হৈছে এটা নন স্পেসিফিক টাইম অফ মান্থত পৰা কাৰণে এটো ইয়াত অডাই ইন ব্যৱহাৰ কৰা হ'ব তো I was born in July ইয়াৰ শুদ্ধ উত্তৰ ইন হ'ব Question 8 it happened 2001 হেতু নন স্পেসিফিক টাইম অফ এ ইয়াৰ হৈ গল 2001 ৰ কোনটো তাৰিখে বা কোনটো দিনা এটো কৰা নাই কাৰণে হেতু নন স্পেসিফিক টাইম অফ ইয়াৰ হৈ গল একানে ইয়াত অডাই ইন ব্যৱহাৰ কৰা হ'ব it happened in 2001 Question 9 it rains a lot in spring spring to hoise non specific time of season কোন দিনাৰ বা কোন মাহত বেছি বা এটো কৈ দিয়া নাই কাৰণ স্প্ৰিংত বেছি বুলি কৈছে তে কাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি ইন spring it rains a lot in spring Question 10 the lesson are the afternoon ইয়াৰো শুদ্ধ উত্তৰ হ'ব ইন হ'ব যেহেতু টাইম কৈ দিয়া নাই যে হেই সময়ৰ পৰা ষ্টাৰ্ট হ'ব এনে দুপৰীয়া সময়ৰ পৰা ষ্টাৰ্ট হ'ব কৈছে যিকোনো এটা সময়ৰ পৰা ষ্টাৰ্ট কৰিব ক্লাছটো হে কাৰণে এটো নন স্পেসিফিক টাইমত পৰি গল হে কাৰণে ইন ব্যৱহাৰ কৰা হৈছে Question 11 it was popular in the 1980s হেতু ইন হ'ব যেহেতু 80 চনৰ কথা কৈছে 80 চনৰ 81 82 83 চন বিলাকতো পপুলাৰ হ'ব পাৰে এটো স্পেসিফিক্যালি কৈ দিয়া নাই 80 দশকটোৰ কথা কৈছে কাৰণে এটো ইন ব্যৱহাৰ কৰিব এনে ধৰণৰ ক্ষেত্ৰত ইন ব্যৱহাৰ হয়